সঁচাকৈ সুদীৰ্ঘ 12 বছৰৰ অন্তৰত চেম্পিয়নছ ট্ৰফি দখল কৰিছে ভাৰতে আৰু তাৰ পিছত গুৱাহাটীৰ পৰিৱেশ গুৱাহাটীত এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে যে ভাৰতৰ অনুৰাগীসকলে এনেদৰে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশসমূহ দেখাইছোঁ এনেদৰে আচলতে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। আমি সেইসমূহ দৃশ্যাংশ মন্তব্য ল'বলৈ চেষ্টা কৰিম। যথেষ্ট ফূৰ্তি কৰিবলৈ এয়া হৈছে জুৰু তিনিআলিৰ দৃশ্যাংশত। জুৰু তিনিআলি তেনেদৰেই এইসকল আচলতে আমাৰ ভাৰতৰ যিসকল অনুৰাগী আছে অনুৰাগীসকলে চেম্পিয়নছ ট্ৰফিয়ে জয়ৰ আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। এইদৰে আজি ইণ্ডিয়া জিকিল, বহুত বেছি ভাল লাগিছে আৰু ইয়াতকে সুখৰ অৱস্থা নাই আমাৰ। জয় হিন্দ, জয় হিন্দ। আমি পুলিচক মানা কৰক, আজি আমাৰ দিন। ইণ্ডিয়া জিকিছে, ইণ্ডিয়া জিকিছে। সকলোতে এতিয়া একেই পৰিৱেশ। সুদীৰ্ঘ 12টা বছৰৰ অন্তৰত ভাৰতে চেম্পিয়নছ ট্ৰফি দখল কৰাৰ যি আনন্দ, সেই আনন্দ দেখিবলৈ পোৱা গৈছে। দাদা কি ক'ব? কথা চবে কৈ আছে কিন্তু বেছিকৈ খুলিকৈ কথা ক'ব পৰা নাই, বাট চবে জিকি আছে। এতিয়া চবৰে হাল্লা হুলস্থুল। ইণ্ডিয়া এইদৰে আচলতে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। সকলো ক্ৰিকেট অনুৰাগী এইদৰে ওলাই আহিছে আৰু এখন যথেষ্ট ৰোমাঞ্চকৰ খেল সকলোৱে উপভোগ কৰিবলৈ পাৰিলে। আৰু দেখিবলৈ পোৱা গৈছে যে ৰোহিত শৰ্মাই আজি যথেষ্ট ভাল প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। অধিনায়ক উচিত এক ইনিংছ খেলিছে ৰোহিত শৰ্মা। তাৰ উপৰিও আমি যদি ক'বলৈ যাওঁ শুভমন গিল হওক বা জাদেজাই হওক, সকলোৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। KL ৰাহুলেও যথেষ্ট ভাল প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। শ্ৰেয়স আয়াৰৰ যি সন্তুলিত ইনিংছে আচলতে ভাৰতক তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফি দখল কৰাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ সোৱাদ দিলে। আৰু একেৰাহে দেখিবলৈ পোৱা গৈছে কিছুদিন পূৰ্বে T20 বিশ্বকাপ আৰু তাৰ পিছত আন এটা ICC ট্ৰফি চেম্পিয়নছ ট্ৰফি, যাক কোৱা হয় মিনি ৱৰ্ল্ড কাপ। আৰু মিনি ৱৰ্ল্ড কাপৰ জয়ৰ পিছতে এতিয়া এনেদৰে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। দাদা আজি যথেষ্ট এক ভাল খেল দেখিবলৈ পোৱা গৈছিল, গতিকে এইসকল লোক আছে লোকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা যথেষ্ট ভাল খেল দেখিবলৈ পোৱা গৈছিল, যথেষ্ট ৰোমাঞ্চকৰ হৈছিল, কি ক'ব? ৰোমাঞ্চকৰ ইমান বহুত ভাল লাগিছে। 12 বছৰ পিছত জিকা হৈছে। 12 বছৰ পিছত আমি এটা ট্ৰফি পাইছোঁ, বহুত ভাল লাগিছে। এতিয়া দেখিবলৈ পোৱা গৈছে যে সকলোতে আচলতে ভাৰতৰ জয়ৰ পিছতে একেই পৰিৱেশ অসমতো দেখা গৈছে যে এইসকল ক্ৰিকেট অনুৰাগী এনেদৰে ওলাই আহিছে আৰু আনন্দ ফূৰ্তি কৰিছে।